হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত মাক আৰু অভিয়ে দেউতাকক দোষাৰোপ কৰিব আৰু তেতিয়া দেউতাকে অভি আৰু মাকক গালি পাৰিব আৰু তোমালোক পাগল হ'লা নেকি, মই নিজৰ ছোৱালীজনীৰ লগত কিয় তেনেকুৱা কৰিম বুলি ক'ব আৰু তেতিয়া তোমাৰ মৰমৰ বোৱাৰীয়ে তোমাৰ কথা কৈছে বুলি কৈ ৰিয়াৰ ৰেকৰ্ডিংটো শুনাই দিব আৰু তেতিয়া দেউতাকৰ বহুত বেছি খং উঠিব আৰু ৰিয়াক দেউতাকৰ ওচৰলৈ মাতিবলৈ ক'ব আৰু তেতিয়া দেউতাকে ৰিয়া, যিটো তুমি কাম কৰিলা সেই কামটোত মিছাতে মোক কিয় টানিলা, কিয় মোক মিছা অপবাদ দিলা, এতিয়া আৰু মোৰ আগত একো নক'বা যে মোৰ বিষয়ে তুমি একো কোৱা নাছিলা বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ অৰ্ণৱে আজি দেৱযানীৰ আগত ৰিয়াই যে মেডিচিনৰ কাগজ আৰু মেডিচিনবিলাক লুকুৱাই ৰাখি দেউতাকৰ নামটো কৈছিল আৰু তেতিয়া অভিয়ে ৰিয়াৰ কথাখিনি ৰেকৰ্ডিং কৰি দেউতাকৰ আগত শুনাই দিয়াতহে দেউতাকে বিশ্বাস কৰিছে। এনে হ'লে ৰিয়াকে সঁচা বুলি ভাবি থাকে বুলি ক'ব আৰু তেতিয়া ৰিয়াই কিহৰ কাৰণে এইবিলাক কৰিব বিচাৰিছে বুলি দেৱযানীক সুধিব আৰু তেতিয়া দেৱযানীয়ে তাই আচলতে ঘৰৰ প্ৰতিটো সম্পৰ্কই থান বান কৰিব বিচাৰিছে আৰু সেইবাবে এইবোৰ ষড়যন্ত্ৰ কৰি আছে বুলি অৰ্ণৱৰ আগত ক'ব। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।